কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা 28 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ চৰকাৰী কাৰ্যসূচীলৈ উৰুগুৱে, বাহামাছ, বাৰ্বাডোছ আৰু নিকাৰাগুৱালৈ কৰিব ভ্ৰমণ। মন্ত্ৰীগৰাকীয়ে 1 মাৰ্চত উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডো উৰ্চিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। আনহাতে বাৰ্বাডোছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা অনাৰেৰী অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ কৰিব গ্ৰহণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীগৰাকীয়ে নিকাৰাগুৱা ভ্ৰমণ কৰিব, য'ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। 5খন ৰাষ্ট্ৰত মূলত কাৰ্যসূচী আছে, 4খনত সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী আৰু এখনত কিছু অনানুষ্ঠানিক আনুষ্ঠানিক কাৰ্যসূচী আৰু আহিবৰ সময়ত মই যুক্তৰাষ্ট্ৰ হৈ অসমলৈ উভতি আহিম। কিন্তু মূল কথা এইটোৱে যে ইয়াত সন্মানীয় উৰুগুৱেৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান, নিকাৰাগুৱাত প্ৰথমটো বিদেশ মন্ত্ৰালয়ৰ মন্ত্ৰী এগৰাকীৰ ভ্ৰমণ আৰু বাহামাজত আমাৰ যি ভাৰত কেৰিকম দ্বিতীয় শীৰ্ষ সন্মিলন হৈছিল তাৰ পিছতেই কিছু ইতিবাচক কামৰ বাবে আমি বাহামাজৰ শীৰ্ষ নেতৃত্বক লগ কৰিম। 5 তাৰিখে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে বাৰ্বাডোছে তেওঁলোকৰ সৰ্বোচ্চ যি সন্মান আগবঢ়াব অনাৰেৰী অৰ্ডাৰ অফ ফ্ৰীডম অফ বাৰ্বাডোছ, সেই বঁটাটো প্ৰধানমন্ত্ৰী মহোদয়ৰ হৈ গ্ৰহণ কৰিম।